নমস্কাৰ, মই তৃষ্ণাই পুনৰ মোৰ বাগিচালৈ স্বাগতম জনাইছোঁ। আপোনালোকক কিনো দেখুৱাম, সদায় একেখিনি কামেই দেখুৱাব লগা হয়। তথাপি নতুনসকলৰ কাৰণে কিছুমান কথা জনাটো অতি দৰকাৰী হৈ পৰে আৰু তেওঁলোকে বাৰু ভিডিঅ' চোৱাটো আগ্ৰহী বুলি মই নিজে গম পাওঁ সদায়, কাৰণ ইমান দিনেই এইটো কামেই চলাই আছোঁ যেতিয়া। আৰু আজি আপোনালোকক মই কেনেকৈ হাইড্ৰেঞ্জিয়াবোৰ বা আপোনালোকে চিনি পোৱা ফগেট মিনটবিলাক কেনেকৈ মই ৰিপৰ্ট কৰিছোঁ আৰু কি সাৰ প্ৰয়োগ কৰিছোঁ আৰু কেনেকুৱা মাটি দিছোঁ সেইখিনি আপোনালোকক দেখুৱাবলৈ লৈছোঁ। এয়া মাটি প্ৰস্তুত কৰিছোঁ। ইয়াতে আছে মাটি, যিকোনো মাটি আপোনাৰ ওচৰত যি আছে তাকে ল'ব, ক'লা হওক, ৰঙা হওক বা বালিচহীয়া হওক। মাটি, গোবৰ সাৰ লৈছোঁ আৰু ধানৰ তুহ লৈছোঁ। ইমানেই লৈছোঁ কাৰণ হাইড্ৰেঞ্জিয়াত মানে ফগেট মিনিটত বেছি মানে কি হ'ল, সাৰ প্ৰয়োগ কৰিব নালাগে, তেতিয়াহ'লে বেছি পাতটো বেছি ডাঙৰ ডাঙৰ হয় আৰু ফুল ফুলাও পলম হোৱা দেখা যায়। অকণমান গছজোপা অকণমান সাৰ খুব মধ্যমীয়াকৈ বেছি পৰিমাণৰ, বেছি কমো নহয়, বেছি পৰিমাণৰো নহয়, তেনেকুৱা ধৰণৰ মানে তেনেকৈ মিশ্ৰণটো বনাব লাগে। মাটি পটিং চইলটো তেনেকৈ বনাব লাগে। আৰু প্ৰথমে আপোনালোকক মই এইখিনি মাটিয়ে এতিয়া এটা মেণ্ডেভিলা সৰু প্ৰজাতি, ইয়াৰ মেণ্ডেভিলা এবাৰ কেইবাটাও প্ৰজাতিৰ অকণমান বেলেগ ভেৰাইটিৰ মেণ্ডেভিলা পাইছিলোঁ আৰু বেলেগ নাৰ্চাৰীৰ পৰা ক্ৰয় কৰিছিলোঁ। আৰু এইটো এটা সৰু পটত আছিলে, মিডিয়াম চাইজৰ পটত, 8 ইঞ্চি পটত। মই আজি এটা বিগ চাইজ পটত দিছোঁ, কাৰণ মেণ্ডেভিলা খুব সুন্দৰভাৱে বেলেগৰ বাগিচাত ফুলি থকা দেখিছোঁ, ওচৰৰ এঘৰ কাষৰ মানুহ ঘৰত। আৰু আপোনালোকক মই এদিন তেওঁলোকৰ ঘৰৰ মেণ্ডেভিলাজোপা আপোনালোকক মই দেখুৱাম। খুব সুন্দৰ ধুনীয়াকৈ ফুলিছে। মোৰ ফুলাবলৈ মন গ'ল আৰু সেইটো কাৰণে এটা ডাঙৰ চাইজৰ বিগ চাইজ পটত মই ট্ৰান্সপ্লাণ্ট কৰি দিছোঁ। কিয়নো মেণ্ডেভিলা ময়ো আগতে বহুত ফুলাইছিলোঁ, কিন্তু মই বেলেগ ফুলৰ চবফালেদি মানে কামবোৰ চাব লগা হোৱাৰ কাৰণে মই নিজৰ বাগিচাত কিছুমান ফুল ফুলাবলৈ পৰা নাই। মনটো বেয়া লাগে কেতিয়াবা। যেতিয়া বিজনেছ কৰা নাছিলোঁ তেতিয়া সকলোখিনিয়ে কৰিব পাৰিছিলোঁ, কিন্তু এতিয়া বিজনেছত চবফালেদি চাব লগা হোৱাৰ কাৰণে কাম কিছুমান কৰিব নোৱাৰোঁ। আৰু এই মেণ্ডেভিলাজোপা আপোনালোকক প্ৰথমে ৰুই দেখুৱালোঁ। একেখিনি সাৰ মাটিয়ে প্ৰয়োগ কৰিছোঁ মই, আপোনালোকে চাব। আৰু প্ৰথমে খুব লিকটীয়া মাটিত আছিলে, যাৰ পৰা কিনিছিলোঁ তেওঁলোকে খুব লিকটীয়া মাটি ব্যৱহাৰ কৰিছিলে আৰু ফুলৰ গছজোপা মানে হেল্থটো খুব মানে ভাল হোৱা নাই। এয়া ডাল এটা ভাঙি থাকিলে, এয়া সাল সলনি কৰোঁতে বেয়া লাগে। এনেকৈ ফুলৰ ডালটো যেতিয়া ভাঙি যায় নহয়, খুব বেয়া লাগে। আৰু কলি থকা ডালটোৱে ভাঙি থাকিলে, কলি আৰু ফুল ফুলি আছিলে। আৰু এইটোৱে এতিয়া মই বেলেগ ব্যৱস্থা কৰিব লাগিব, ইয়াক পচাই দিয়া হ'ব ভাবিছোঁ, নিশ্চয় বাচি যাব বাৰিষা ছিজন। আৰু এনেদৰে ৰুই দিলোঁ। আৰু মেণ্ডেভিলা কেনেকৈ যত্ন ল'ব ইয়াৰ বিষয়ে মই আগতে বহুত ভিডিঅ' দিছিলোঁ দেই, মোৰ যেতিয়া নিজৰবোৰ ফুলিছিলে। বহুত ভিডিঅ' মই আপলোড কৰিছোঁ আগতে, যিসকল মোৰ পুৰণি ভিউৱাৰ্ছ তেওঁলোকে জানে। আৰু এতিয়া এইবাৰ আকৌ এই গুলপীয়া আৰু বগাটো ফুলাম বুলি ভাবিছোঁ, মানে ৰুইছোঁ। আৰু এই ফগেট মিনটখিনি দেখিছেনে, মই ৰিপৰ্ট কৰি দিছোঁ আৰু একেখিনি সাৰে প্ৰয়োগ কৰিছোঁ। গোবৰ সাৰ দিছোঁ, মই গোবৰ সাৰ ব্যৱহাৰ কৰিছোঁ। মই গোবৰ সাৰে বেছি ব্যৱহাৰ কৰোঁ। দুটামান ভেৰাইটিৰ হাইড্ৰেঞ্জিয়া মানে ফগেট মিনট ফুলা নাই, সেইটো কাৰণে ভাবিলোঁ কিনো হৈছে, পটকে সলনি কৰি দিওঁ, তাকে ভাবি কৰি দিছোঁ। আৰু আপোনালোকৰ লগতো সকলোখিনি কথা শ্বেয়াৰ কৰিছোঁ। যদি মোৰ ভিডিঅ' ভাল লাগে আপোনালোকে আপোনাৰ বন্ধু বান্ধৱী আৰু আত্মীয়লৈ শ্বেয়াৰ কৰি দিব বুলি আশা কৰিছোঁ। আৰু যদি আপুনি ইয়াৰ পৰা কিবা শিকিব পাৰিছোঁ বুলি ভাবে, তেতিয়াহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'বলৈ পাহৰি নাযাব। লগতে এটি লাইক কৰিব আৰু কমেণ্ট ছেকশ্যনত কমেণ্ট কৰিব। হোৱাটছএপত নকৰিলেও হ'ব, কমেণ্ট ছেকশ্যনতে তাতেই মানে কিবা জানিব লগা হ'লে সুধিব পাৰিব আপোনালোকে। যদি আপোনালোকে মোৰ এড্ৰেছটো জানিব বিচাৰে, ডিব্ৰুগড় ডেভেলপমেণ্ট এৰিয়া, লেন চি বাই লেন 3, গুগল লোকেশ্যন জিকমিক নাৰ্চাৰী বুলি গুগলত চাৰ্চ কৰিলে, গুগল মেপত চাৰ্চ কৰিলে ওলাই পৰে। একেবাৰে ঘৰৰ গেটত আহি ওলাই যাব জিকমিক নাৰ্চাৰী। আকৌ এবাৰ কৈ দিছোঁ, গুগল লোকেশ্যনত জিকমিক নাৰ্চাৰী বুলি চাৰ্চ কৰিলে আপোনালোকে গুগল মেপত পাই যাব। ঘৰত আহি পূৰা গেট আৰু গুগল মেপত সকলোখিনি দেখা যায়, আমাৰ ঘৰ, বাগিচা আৰু গেটখনো দেখা পোৱা যায়। গুগল মেপত আপোনালোকে সকলোখিনি, গেটখনৰ ৰংনো কেনেকুৱা তাকো দেখা পাব আপোনালোকে। আৰু সেইটো কাৰণে জনাই থ'লোঁ।
যিসকলে খুব সহজতে বিচাৰি উলিয়াব পাৰে গুগল মেপত তেওঁলোকে কাৰণে খুব সহজ হয়। আৰু এনেদৰে ৰিপৰ্ট কৰি দিছোঁ। সৰু সৰু পটত আছিলে সেইটো কাৰণে সলনি কৰি দিলোঁ। ভাবিছোঁ হাইড্ৰেঞ্জিয়া ফুলিলে ফগেনমিনত ফুলিলে বহুত ভাল লাগে, কাৰণ এই ফুলটো সমান মানে খুব ল' মেইনটেনেঞ্চ বুলি ক'ব পাৰি, একদম কম যত্ন একেবাৰে নালাগে বুলি ক'ব পাৰি। কিন্তু ই পানী খায়, সদায় পানী দিব লগা হয়। মৰ্ণিং লাইট পৰিলে একো নহয়, কিন্তু দুপৰীয়া ৰ'দটো কিন্তু ইয়াৰ পাতবোৰ জ্বলাই দিয়া দেখা যায়।